গোৰেশ্বৰৰ মহৰিপাৰাৰ টেঙাজাৰত দুই কৃতিমান ছাত্ৰ-ছাত্ৰীয়ে গৌৰৱ কঢ়িয়ালে অঞ্চলটোলৈ আৰ্থিক অভাৱ অনাটনৰ মাজতে অস্মিতা কলিতা আৰু মৃণাল কলিতাই জিলিকিল সৰ্বভাৰতীয় পৰীক্ষাত নিটত অস্মিতা জেইত মৃণালৰ সফলতা এই দুখন ভগা বজাৰ পৰাই অস্মিতা আৰু মৃণালে দেখিছিল ভৱিষ্যতৰ সপোন কলবাৰী চুবুৰীৰ মৃণাল কলিতা পৰীক্ষাটিৰে উত্তীৰ্ণ হৈছিল মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীত পিতৃয়ে দিন হাজিৰা কৰি পঢ়ুৱাইছিল মৃণালক অভাৱে জুৰুলা কৰা মৃণালৰ পিতৃ আৰু মাতৃৰ চকুত আজি আনন্দৰ অশ্ৰু কিয়নো জেইত সফলতাৰে উত্তীৰ্ণ মৃণালে এতিয়া উচ্চ শিক্ষাৰ বাবে কেৱল ধনৰ বাবেই শংকিত হ'বলগীয়া হৈছে পৰিয়ালটো মই ক্লাছ 12 এক্সাম দিয়াৰ পিছত কোচিং কৰিছিলোঁ ফিজিক্স বেলাত তাৰপিছত এক্সাম দিলোঁ তাত 1.6 লাখ ৰেংক আহিছিল আৰু এতিয়া তেজপুৰ ইউনিভাৰ্চিটিত এডমিশ্যন লৈছোঁ কেনেকৈ মানে ঘৰতে পঢ়িছিলোঁ মোবাইলত অনলাইন ক্লাছ কৰিছিলোঁ তাৰপিছতে হোমৱৰ্ক কৰি ছাৰসকলে দিয়া কাম গোটেই কামখিনি কৰি তেনেকৈ পঢ়িছিলোঁ যেতিয়া দিন হাজিৰা কৰে মৃণালৰ দৰেই পুৰা সোণ হৈ উজ্বলিল সোণাইজান চুবুৰীৰ অস্মিতা কলিতা মেধাৱী অস্মিতাই এইবাৰ নিটত অসমৰ ভিতৰতে 724 ৰেংক পাবলৈ সক্ষম হয় অস্মিতাক পিতৃয়ে অশেষ কষ্টৰে আজিৰ এই পৰ্যায়ত উপনীত কৰিছে ইয়াৰ মাজতে অস্মিতাৰ মাতৃও আক্ৰান্ত হৈছিল দুৰাৰোগ্য বেমাৰত সৰুৰ পৰা সপোন আছিল ডক্টৰ হোৱাৰ তাৰপিছত মই এবছৰৰ কোচিঙৰ কাৰণে গৈছিলোঁ গুৱাহাটী কিন্তু মোৰ মাৰ মানে কেঞ্চাৰ হ'ল ব্ৰেষ্ট কেঞ্চাৰ তো তাৰ কাৰণে মোৰ কোচিং আধৰুৱা হ'ল আৰু মই মানে দিব নোৱাৰিলোঁ দুবছৰ এক্সাম তাৰপিছত মই ঘৰত আহি ফিজিক্স বালা এপত ছাবস্ক্ৰিপশ্যন লৈ তাৰপৰা অনলাইন তাৰপৰা মই এক্সাম দিলোঁ লাষ্ট ইয়েৰো দিছিলোঁ কিন্তু লাষ্ট ইয়েৰ মোৰ নহ'ল অকণমানৰ কাৰণে কিন্তু এইবাৰ চিট এটা পাবলৈ সক্ষম হৈছোঁ অস্মিতাৰ এই সাফল্যত গৌৰৱান্বিত গোৰেশ্বৰবাসী সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ লগতে গাঁওবাসীয়ে দুয়োকে জনাইছে শুভেচ্ছা প্ৰকৃততে সংগ্ৰাম কাককৈ আমি দেখিলোঁ দুগৰাকী আমাৰ ছাত্ৰ এগৰাকী ছাত্ৰী হ'ল অস্মিতা কলিতা আৰু এগৰাকী ছাত্ৰ হ'ল আমাৰ মৃণাল কলিতা টেঙাজাৰ গাঁৱৰ দুয়োগৰাকীয়ে সংগ্ৰামৰ জৰিয়তে সফলতা আৰু আৰ্থিক অৱস্থা একেবাৰে পুতৌজনক শব্দটো যদিও বেয়া শুনি কিন্তু আচলতে তেনেকুৱা এটা আৰ্থিক অৱস্থাৰ পৰা তেওঁলোকে যে আজি মৃণাল কলিতাই অভিযান্ত্ৰিক পাঠ্যক্ৰম পঢ়াৰ সুবিধা পাইছে আৰু অস্মিতা কলিতাই চিকিৎসা পাঠ্যক্ৰম পঢ়াৰ সুবিধা পাইছে আমি কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ তৰফৰ পৰা তথা আমাৰ এই সমাজৰ পৰা আমি তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ মৃণাল আৰু অস্মিতাৰ এই সাফল্যই প্ৰমাণ কৰি দিছে আৰ্থিক অনাটনে কেতিয়াও সাফল্যৰ অন্তৰায় হ'ব নোৱাৰে গোৰেশ্বৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰাজৰ সৈতে দীপাংকৰ দাস NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা